হেল্ল' নমস্কাৰ বন্ধুসকল, কেনে আছে বাৰু আপোনালোক? আজি চিকেনৰ এটা কমন ৰেচিপি বনাব ওলাইছোঁ। ব'লকচোন আমি আজি চিকেনৰ এই ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমতে আমাক লাগিব চিকেন। এয়া মই লৈ লৈছোঁ, প্ৰায় 1 কেজিমান চিকেন লৈ লৈছোঁ। ইয়াতে ভালদৰে ধুই লৈছোঁ। এইখিনি প্ৰথমতে আমি মেৰিনেট কৰিম। তাৰ বাবে প্ৰথমতে দি লৈছোঁ হালধি, তাৰপিছত দিছোঁ অকণমান নিমখ মই একেবাৰে দি দিছোঁ, এচামুচ দিছোঁ। ইয়াতে সোৱাদমতে আপোনালোকে নিমখ দি দিব। তাৰপিছতে আমি কিছুমান পাউডাৰ মছলা ইয়াতে এড কৰিম। এয়া লৈছোঁ ধনিয়া পাউডাৰ, সকলোখিনি মছলা একেলগে দি দিম। এয়া লৈছোঁ জিৰা পাউডাৰ, তাৰপিছতে আমি দি দিম চিকেন মছলা, মিট মছলা, অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ। এই গোটেইখিনি বস্তু আমি মিক্স কৰি দিম। এয়া গৰম মছলাও অকণমান দি দিছোঁ। আদা নহৰু পেষ্টখিনি আমি পিছত দিম। লগতে অকণমান দৈ আছিলে, সেই দৈও মই ইয়াতে 2 চামুচ দি দিছোঁ। আৰু শেষত অকণমান নেমু টেঙা চেপি এনেদৰে চেপি লৈছোঁ মাংসখিনিত মছলাখিনিৰ সৈতে। এয়া গোটেইখিনি মই এতিয়া ভালকৈ সানি ল'ম। সানি লৈ আমি বাকীখিনি সামগ্ৰী ৰেডি কৰাৰ আগতে এইখিনি ভালদৰে থৈ দিম ঢাকনি এখন দি। কিছু সময়ৰ বাবে এইখিনি আমি মেৰিনেট কৰিম। ফ্ৰিজতো থ'ব পাৰে, নহ'লে এনেদৰে বাহিৰতো ঢাকনি এখন লগাই থৈ দিব পাৰে। এতিয়া আমি চিকেনত দিবলৈ কেপচিকাম, বিলাহী এইখিনি কাটি ল'ম। লগতে আমাক পিঁয়াজো লাগিব। প্ৰথমতে বিলাহী 2টা লৈ লৈছোঁ মই। বিলাহী 2টা আৰু ডাঙৰ চাই কেপচিকাম এটা এনেদৰে একে চাইজতে কাটি ল'ম দীঘলীয়াকৈ। একেবাৰে চিম্পুল ৰেচিপি, সকলোৱে বনাই খায়েই আচলতে এনেদৰে। ঘৰত যদি কেপচিকাম আৰু বিলাহী থাকে। এয়া পিঁয়াজো লৈ লৈছোঁ, পিঁয়াজখিনিও এনেদৰে কাটি লৈছোঁ। আলু দিবও পাৰে এই ৰেচিপিটোত, নহ'লে যদি আলু খাই বেয়া পায় বা আলু নাখায় তেতিয়াহ'লে আলু নিদিবও পাৰে। এয়া আমাৰ গোটেইখিনি কাটি লোৱা হৈ গ'ল। এতিয়া ল'ম আদা নহৰুৰ পেষ্ট বনাবলৈ। মই মিক্সাৰ জাৰটোতেই লৈ লৈছোঁ। প্ৰথমতে কেইটামান গোটা জিৰা দিছোঁ। তাৰপিছতে আমি দি দিম আদা নহৰু, শুকান জলকীয়া আৰু অকণমান পিঁয়াজ। এয়া মই পেষ্ট বনাই লৈ লৈছোঁ। ইয়াতে গোটা জিৰা আৰু ডালচেনিও অকণমান দি দিছোঁ। তাৰপিছতে কেৰাহীটো ষ্ট'ভত বহাই দিছোঁ। গৰম হোৱাৰ পিছত অকণমান তেল দি দিছোঁ। মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ। এতিয়া তেলখিনিতে কেইটামান পাঁচফোৰণ দি দিম। তেলখিনি গৰম হোৱাৰ পিছত অকণমান পাঁচফোৰণ দি দিম। তেলখিনি গৰম হোৱাৰ পিছত তাত গোটা ইলাচি বা ডালচেনিও আপোনালোকে দিব পাৰে। মই যিহেতু পেষ্ট বনাই লৈছোঁ একেলগে আদা নহৰুৰ লগত। তাৰপিছতে দি দিছোঁ পিঁয়াজখিনি, কাটি যে লৈছিলোঁ সেইখিনি পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভজা হোৱাৰ পিছতে এতিয়া তাত দি দিম মেৰিনেট কৰি থোৱা চিকেনখিনি। চিকেনখিনি গোটেই দি দিলোঁ। চিকেনখিনি দি মই ভালকৈ এবাৰ লৰাই দিম। তাৰপিছতে মই দিছোঁ আদা নহৰু, গোটা জিৰা, শুকান জলকীয়া আৰু অকণমান পিঁয়াজৰ এই পেষ্টখিনি। মই এই পেষ্টখিনিতে ইলাচি 2টা আৰু ডালচেনি অকণমান দি দিছিলোঁ, সেইবাবে তেলখিনিত নিদিলোঁ। তাৰপিছতে ভালকৈ এবাৰ লৰাই দিম। যিহেতু নিমখ হালধি দিম চিকেনখিনি মেৰিনেট কৰি থোৱা আছিলেই, সেইবাবে মই দিয়া নাই পিছত নিমখ হালধি। তাৰপিছতে সৰু সৰু আলু 2টা কাটি লৈছিলোঁ, আলু 2টাও দি দিছোঁ। আলুখিনি আপোনালোকে আগতে ভাজি ল'লেও ল'ব পাৰে। মই কেতিয়াবা আগতে ভাজিও থওঁ, নহ'লে পিছত দি দিওঁ। এয়া কেপচিকাম আৰু বিলাহীখিনি দি দিছোঁ। এতিয়া ভালকৈ লৰাই মই অলপ সময় ঢাকনি লগাই থৈ দিম। কেৰাহী ধৰা কাপোৰখন আপোনালোকে ইগন'ৰ কৰিব, একো নাছিল বাবে সেইখনকে লৈ লৈছোঁ। আচলতে কাপোৰবোৰ ধুই দিলে এনেকুৱা বতৰত শুকাবলৈ অকণমান সময় লাগে, সেইবাবে কটন কাপোৰ ঘৰত যি পুৰণা কাপোৰ থাকে তাকে ফালি এনেদৰে লৈ লওঁ। এয়া চিকেনখিনি লৰাই দিছোঁ। ঢাকনি দিয়াৰ পিছত ভালদৰে সিজি গৈছে। কিছু সময় ভাজাৰ পিছতে মই অকণমান পানী দি দিছোঁ, যিহেতু গ্ৰেভি কৰিম চিকেনখিনি। নহ'লে পানী নিদিলেও
তেনেকুৱাকৈ অকণমান থুপথুপীয়াকৈ খাব পাৰে। এয়া চিকেন ৰেডি হৈ গ'ল। এতিয়া মই ভাত সাজি লৈছোঁ। ভোট জলকীয়া খাই বাৰু আপোনালোকে ভাল পায়নে? মই কিন্তু বিৰাটেই ভাল পাওঁ। আমাৰ ঘৰত ভোট জলকীয়া থাকেই। এয়া মই চিকেনখিনি এতিয়া সজাই লৈছোঁ। আমাৰ আজিৰ এয়া ভাতৰ থাল ৰেডি হৈ গ'ল। আপোনালোকে কেনেদৰে চিকেন বনাই বাৰু কি ৰেচিপিৰে শ্বেয়াৰ কৰিবচোন।